PMAY গৃহৰ নামত চাপৰৰ ফলিমাৰী গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ। এইবাৰ দুখীয়া দৰিদ্ৰ পৰিয়ালক ৰামঠগন পঞ্চায়ত প্ৰতিনিধিৰ। গৃহৰ নামত অহা ৩২,৫০০ টকা আত্মসাৎ কৰাৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে। ফলিমাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি লালদেৱ শ্যামাৰ বিৰুদ্ধে এই অভিযোগ। দুখীয়া পৰিয়ালটোক ঘৰ বনাই দিয়াৰ কথা কৈ পৰিয়ালটোৰ পৰা প্ৰাক্তন সভাপতি লালদেৱ শ্যামাই ATM পাছবুক আধাৰ কাৰ্ড লৈ সম্পূৰ্ণ টকা উঠাই লোৱাৰ অভিযোগ। উল্লেখ্য যে ধুবুৰী জিলাৰ চাপৰ হালকুচা উন্নয়ন খণ্ডৰ অন্তৰ্গত ফলিমাৰী গাঁও পঞ্চায়তৰ অধীনস্থ ছয়বাৰী আকলু লাইনৰ বাসিন্দা জহান মিন্সৰ নামত আবণ্টন হৈছিল চৰকাৰী গৃহ। উক্ত চৰকাৰী গৃহটো নিৰ্মাণৰ বাবে পৰিয়ালৰ মুৰব্বী জহান মিন্সৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ ৩২,৫০০ টকা সোমায়। কিন্তু প্ৰাক্তন সভাপতি লালদেৱ শ্যামাই পৰিয়ালৰ পৰা গৃহটো নিৰ্মাণ কৰি দিয়াৰ বাবে সকলো নথি পত্ৰ লৈ পৰিয়ালটোক অন্ধকাৰত ৰাখি সকলো টকা আত্মসাৎ কৰাৰ অভিযোগ। প্ৰায় ২ বছৰ ধৰি পৰিয়ালটোক কোনো ধৰণৰ গৃহ নিৰ্মাণ নকৰাত অৱশেষত চাপৰ আৰক্ষীৰ কাষ চাপে আৰু ঘটনা সন্দৰ্ভত প্ৰাক্তন সভাপতি লালদেৱ শ্যামাৰ বিৰুদ্ধে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে। এতিয়া চাপৰ আৰক্ষীয়ে লালদেৱ শ্যামাৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত লয় সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। চাপৰৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, এনি আছাম 24/7। জায়গাটার নাম আকলু লাইন। কি হৈছে ঘটনাটা? ঘটনাটা হল কি আমার ঘর পাওয়া আছিল, সেই ঘরখান আমি পাওয়া নাই। কোনটা পঞ্চায়ত? ফলিমারি কৃষ্ণকালী। পঞ্চায়ত। মানে ATMটা আর পাসবুক আর মানে আধার কার্ডটা ওই নিয়ে গেছে। কাই নিছে? লালদেব। কিয় নিছে? ওই কবা লাগছে কি আমি পয়সাটা ওলাং আর ঘরটা বানাই দিম। কত বানাই? ঘরটা তো এলাউড নাই হয়, বনাই নাই। তাৰপিছত বহুত দিন রাখছে এটা, মানে 1-1.5 মাস 2 মাস হয়ে গেল। যাং আনিবা যা না দেখে। ওই লালদেব কি হয়? ওই প্রেসিডেন্ট আনিবা গেলে কয় মোর বাপিটা মানে লক করে দিছে এই আলমারিখান আর বঙাই হয়ে গেছে। মই আধার কার্ডগুলা ওই যে পরে দিছে, সব পয়সা উলাই শেষ করে দিল, তারপরে দিল। এই যে সবখানে পয়সাটা যত আছিল ঘরের পয়সাটা লালদেবে ওলাইছে। যে পয়সাটা শেষ পেল সেটা ওই যে এই কিলা দিছে। আমি তো কি করিম, আমার তো উপায় নেই, আমার তো ক্যাশ দিবাই লাগবে। কত কেস দিছে? হ্যাঁ, কত কেস দিছে? চাপরত। কার নামত দিছে? আমি লালদেবের নামত দিছে। কুজুর। জায়গাটার নাম কি? আকলু লাইন। কি হয়েছে আপনার? আমার মানে ঘর পাওয়া আছিল না, সাতপিটি ঘর পাওয়া আছিল, মানে তার ঘর মানে আগতে মিটিং হয়েছে। মিটিং হইয়া কলনিতে ঘর হব কয়া কি করছে, মুকলি করছে। ছিঙি আইছিল, মুকলি করিয়া তারপরে আরও একবার হাঁকোয়া হইল। আরও একবার হাঁকিয়া গেছে, আমার মহাজনটা গেছে যাইয়া মুকলি করছে। মুকলি করিয়া তারপিছত আহিছে ঘর আহিয়া পিছত এতিয়া তো হয়ে গেল। লাগলে নিচে মানে কি পাসবুকটা নিছে আর ATMটা নিছে। ATM নিছে আর বুকটা নিছে নিয়া মানে মোর আগতে দেওয়া হল মানে 3,000 টাকা জমা দিছিলে না আমি, ওইটা ওলাবার কারণে ও কয়া মানে ওলাই আনছি 3,000 টাকা। তারপিছত আর ওই ATMটা নিয়া কি ঘর আহি কয়া ওই পয়সাটা তুলে নিছে ATM দিয়া হাওড়া। তারপিছত মই যাইয়া জিজ্ঞাসা আনছে, আনা হয়েছে। কত আনছে? 17,000। মোকো অলপমান মানে 500 নিচিনা দিল হয়, মোর ল'ৰাটা জ্বৰ নিচিনা আছে। নাই তাতে জমা দিয়া দিছোঁ, লালদেবকে জমা দিয়া দিছোঁ। লালদেব কি হয়? লালদেব প্রেসিডেন্টে জমা দিয়া দিছোঁ কৈছে। পয়সা 17,000। লালদেবকে ওই ঘর বানাবার কারণে কলোনিতে। ওই কি হয়? লালদেব প্রেসিডেন্ট হয়। কোনটা পঞ্চায়েতের? কৃষ্ণকালী ফলিমারি। আপোনালোকক ঘৰটো মানে দিছে নেকি এতিয়া? দেৱান হয়। আজি আমি 1 সপ্তাহৰ আগতে যিটো জহান মিন্স আছে তেওঁ মই আমাৰ ওচৰত গৈছিল, মানে আশা
ওচৰত গৈছিল আৰু তেওঁলোকে কৈ আছে যে আমাৰ ঘৰ বহুত দিন পোৱা আছিলে যোৱা বছৰত আৰু তাৰ নামত মানে তেওঁলোকে তাত ফটো উঠি আহিছে এইটো মাংতালেন বুলি কয় তাত সিফালে মানে এটা কলনি হ'ব মানে যিটো চৰকাৰী ঘৰৰ তো তাত মানে জেগাটো দেখাই পেলাই তাত ফটো উঠাইছে তাৰপিছত ফটো উঠাই পেলাই পিছত পইচাবিলাক ঢুকিছে বোলে তাৰপিছত ঢুকাৰ পিছত তেওঁলোকে যে বেংক একাউণ্ট ATM আৰু যিমান আধাৰ কাৰ্ডবিলাক আছে তেওঁলোকে মানে লৈ গৈছে কোনে লৈ গৈছে লালদেৱ আৰু মেম্বাৰ দুজন মিলি মানে লৈ গৈছে লালদেৱ কি হয় লালদেৱ এই আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট হয় কোনখন পঞ্চায়ত ফলিমাৰী কৃষ্ণকালী গাঁও পঞ্চায়তৰ তাৰপিছত তো তেওঁলোকে লৈ গৈছে যে আমি ঘৰখন বনাই দিম তাতে তো তেওঁলোকে তহঁতে চিন্তা কৰিব নালাগে বুলি কৈছে তাৰপিছত বহুদিন পাছত এবছৰ পাৰ হৈ গ'ল তাৰপিছত তেওঁলোকে আহি কৈ আছে যে তহঁতৰ ঘৰটো মানে এতিয়ালৈকে কমপ্লিট হোৱা নাই এনেকুৱা কৈ আছে তো তেওঁলোকে মানে কনফিউজ হৈ গ'ল কিহৰ কাৰণে কমপ্লিট হোৱা নাই আপোনালোকেতো আমাৰ ঘৰ বনাই দিম বুলি ATMবিলাক লৈ গৈছে বেংক একাউণ্টবিলাক লৈ গৈছে আমি কেনেকুৱা বনাম পইচাবিলাক বোলে উঠোৱা মানে এইটো গম পোৱা নাছিল তেওঁলোকে পিছত তেওঁলোকে এই যে এই বছৰতে জানুৱাৰীৰ পিছত মানে বেংক একাউণ্টবিলাক উভতাই দিছে তেওঁলোকৰ হাতত দি দিছে তাৰপিছত তেওঁলোকে গম পালে যে আপডেট কৰাৰ পিছত তেওঁলোকৰ বেংক একাউণ্টত পইচা নাই কিমান পইচা উঠাইছে যিমান চৰকাৰৰ পৰা যিমান টকা আহিছিল ঘৰৰ টকা যিমান প্ৰথম আহিছিল মানে গোটেইখিনি পইচা উঠাই মানে পইচা শেষ হোৱাৰ পিছত মানে বেংক একাউণ্টবিলাক তেওঁলোকৰ হাতত সোমাই দিছে এতিয়া কৈ আছে যে ঘৰটো বনাব লাগে তো তেওঁলোকেতো এতিয়া পইচা লোৱাই নাই বা খোৱাই নাই কেনেকৈ ঘৰখন বনাই দিব তো এইটোৰ কাৰণে আমাক অভিযোগ মানে দিছে সেইটোৰ কাৰণে আমি তেওঁলোকক মানে সুজাও দিছোঁ যে আপোনালোকে অতি সোনকালে যাতে থানাত এজাহাৰটো দাখিল কৰে আৰু যাতে অতি শীঘ্ৰে যাতে নিজৰ যিটো ঘৰ প্ৰাপ্য আছে সেইটো যাতে আমাৰ যিটো জিলা উপায়ুক্ত আছে প্লাছ আমাৰ চক্ৰ বিষয়া আছে তেওঁলোকে যাতে এইটো তেওঁলোকৰ হাকটো যাতে দি এজাহাৰ দিছে আজি কোনে এজাহাৰ দিছে এইটো যাৰ নামত ঘৰটো আছে জহান মিঞ্চৰ কোন থানা এজাহাৰ দিছে এইটো চাপৰ থানা এতিয়া আপোনালোকে কি বিচাৰে আমি বিচাৰোঁ যাতে তেওঁলোকৰ যিটো ঘৰ যিটো পাইছে চৰকাৰৰ পৰা সেইটো যাতে তেওঁলোকৰ এৰিয়াতে হয় আমাৰ এতিয়া ক'বলৈ গ'লে যে আমাৰ যিটো আকুললাইন গাঁও আছে ইয়াত বহুতেই ঘৰ পাইছে ছাবচিডিৰ ঘৰ পাইছে কিন্তু তেওঁলোকে ঘৰৰ ওচৰতে ঘৰ বনাইছে কিন্তু এওঁলোকৰ মানে কি হৈছে এওঁলোকক কৈছে যে আমি তহঁতৰ ঘৰটো ইয়াত বনাব নিদিওঁ বা চৰকাৰ বনাব নিদিয়ে ইয়াত আমি তোমালোকৰ ঘৰটো আমি বেলেগ জেগাত বনাই দিম বুলি কৈছে সেইটোৰ কাৰণে মানে বেংক একাউণ্টবিলাক ATMবিলাক গোটেইকেইটা লৈ তেওঁলোকে মানে পইচাবিলাক খাই পেলাই চেঞ্জ কৰি এতিয়া বেংক একাউণ্টবিলাক তেওঁলোকৰ হাতত সোমাই দিছে তো আমি অভিযোগ এইটো থানাত দিছোঁ প্লাছ আমি জিলা উপায়ুক্তৰ পৰা এইটো আশা কৰিছোঁ যাতে তেওঁলোকৰ ঘৰটো যাতে অতি শীঘ্ৰে যাতে তেওঁলোকৰ ঘৰৰ ওচৰত যাতে বনাই দিয়ে সেইটোৱে আমি আশাৰ পৰা আহ্বান জনাইছোঁ